Hey guys, এতিয়া বাজি আছে ৰাতিপুৱাৰ 6টা আৰু ৰাতিপুৱাৰ 6টাতে পুৰা ৰেডি হৈ পেলাই মই ওলাইছো যাবৰ কাৰণে ঢেকিয়াজুলি মানে এজন লগৰৰ এক্সাম আছে আজি তো তাৰ লগতে যাম মই এতিয়া ত্ৰিবেণীলৈকে খোজকাঢ়িয়ে যাম তাৰ পিছতে বাছত যাব লাগিব আৰু ইয়াত চিপছৰ পেকেট কেইটামান থৈ দিছিলোঁ কালি ৰাতিয়ে কাৰণ আজি ৰাতিপুৱাতে দোকান খোলা নাথাকিব সেইকাৰণে কালি সন্ধিয়াই মানে দুই তিনিটামান চিপছ আৰু এটা বিস্কুট লৈ ল'লোঁ আৰু যাওঁ এতিয়া লগৰটো ত্ৰিবেণীত আহিব তাৰপিছতে দুজনে যাম ঢেকিয়াজুলি আৰু ত্ৰিবেণীতে পাই গ'লোঁ লগৰক আৰু এইফালে গাড়ী চাড়ী একোৱেই নাই এইটো চাওক খালি টমটম কেইটামান আছে আৰু অটো কেইটামান আছে অলপ সময় ৱেইট কৰি ল'ম বাছ নাপালে অটোতে যাব লাগিব মিচিন চাৰিলৈকে আৰু মিচিন চাৰিলৈকে অটোতে আহিবলগীয়া হৈছে তাৰ পৰা এটা বাছ পাই গ'লোঁ এইটো বাছটোতে উঠি পেলাই এতিয়া গৈ আছোঁ ঢেকিয়াজুলি এক্সামটো ঢেকিয়াজুলি নহয় ঢেকিয়াজুলিৰ পৰা আৰু আগতে যাব লাগিব বোলে কিবা চিৰাজুলি নামৰ জেগাত নামিছোঁ ইয়াৰ পৰা এতিয়া অটোত যাব লাগিব বৰচলা নামৰ জেগাটোত আৰু বৰচলাতে আছে এক্সাম পাই গ'লোঁ জাতীয় বিদ্যালয় আৰু এয়া লগৰো গ'ল এক্সাম দিবৰ কাৰণে আৰু ফ্ৰেণ্ডো এক্সাম দিবলৈ গ'ল মই অলপমান ৰাস্তাৰ ফালে আহিছোঁ আৰু ঢেকিয়াজুলিৰ পৰা বহুতেই ভিতৰত যাব লাগিব এইটো গাঁৱটো মানে ঢেকিয়াজুলিৰ পৰা চিৰাজুলি নামৰ কিবা এটা জেগা আছে তো চিৰাজুলিলৈকে আহিব লাগিব আৰু চিৰাজুলিৰ পৰা আকৌ ইয়াত বৰচলা আহিব লাগে জাতীয় বিদ্যালয়টো বহুতেই ভিতৰত হয় এইটো চিৰাজুলিৰ পৰাও লগভগ 15 কিলোমিটাৰ ভিতৰত চ' বহুতেই ভিতৰত আহিছোঁ এতিয়া গাঁৱত এটা গাঁও আছে আৰু চাওক গাঁৱটো কেনেকুৱা আছে মোকতো বহুত মানে গাঁৱটো ভাল লাগিছে কিন্তু যি কি নহওক ইমান দূৰ আহি পেলাও আৰু এতিয়া ইণ্টাৰনেটো নাই একেবাৰে এতিয়া মই 2-3 ঘণ্টালৈকে কেনেকৈ বহিম কি চাম এইটোৱে লাগি আছে মানে একোৱে ইণ্টাৰনেট ইউজ কৰিব নোৱাৰিমেই তো ইয়াতে এনেই ভিডিঅ' বনাই আছোঁ আৰু আজি আৰু বহুত দিনৰ পিছতে ভিডিঅ' বনাই আছোঁ অলপমান কেনেকুৱা মানে বেলেগ ফিলিং আহি আছে কাৰণ 1 মাহ হৈ গ'ল মই ভিডিঅ' মানে লং ভিডিঅ' বনোৱা নাই মানে মিনি ভ্লগ বনাই আছোঁ আৰু মিনি ভ্লগতে মই ব্যস্ত কাৰণ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে শ্বুট কৰিব লাগে মানে মিনি ভ্লগটো ক্লিপকেইটা আৰু তাৰপিছত ভইচ কভাৰ কৰিব লাগে আৰু এদিন এৰি বা 2 দিন এৰি তেনেকুৱা নহয় ৰেগুলাৰ বনাব লাগে সেইকাৰণে আৰু অলপমান ৰাস্তাৰ ফালে যাওঁ অলপমান আগলৈকে বহুতেই আগত আহিছোঁ বহুত দূৰতে আছে এই স্কুলখন আৰু অলপমান ঘূৰি আহোঁ 2-3 ঘণ্টা আছে সময় আৰু ভিউটো চাওক না কিমান ভাল চাওকচোন মোকতো বহুত ভাল লাগিছে এইফালে চাহপাত কিবা বাগান আছে আৰু ইয়াত এই কি কয় তামোলৰ পুলি ৰোৱা আছে গৰু এইফালে আছে আৰু ভিউটো চাওক ৱাও সঁচাকৈ নেক্সট লেভেল ভিউটো আৰু দে यार আৰু অলপমান আগলৈকে যাম তো যাওঁ বলক ক'ত গৈ আছোঁ কি গৈ আছোঁ একোৱে নাজানো মুঠৰ পৰা গৈ আছোঁ খোজকাঢ়ি আছোঁ ৰাস্তাটো মানে পাহৰি নাযাম কাৰণ এইটোৱে হয় এটা ৰাস্তা য'ৰ পৰা মানে চিধা স্কুলটো পাম মানে এইটো কোনো টাউনৰ মাজত নহয় টাউনৰ পৰা বহুতেই ভিতৰত আহিব লাগে আৰু এইফালে সোহন ভাইও মোক ফোন কৰি আছে ৰাতিপুৱাৰ পৰা 4-5 বাৰ হৈ গ'ল সোহনক চিনি পায় মোৰ ওৱান এণ্ড অনলি বেষ্ট ফ্ৰেণ্ড আৰু ইয়াত আহি পেলাই অলপমান হ'লেও এটা ফিল আহিছে যে মই গাঁৱত আছোঁ বুলি পুৰা মানে মনটোৱে ভাল লাগিছে ইয়াত আহি পেলাই আৰু এক্সাম দিয়া স্কুলটোৰ বাহিৰতে আছে এইফালে এটা মানে হোটেল আৰু ইয়াত চব পোৱা যায় লিখা আছে কিবা কিবি পুৰি চুৰি কিবা পোৱা যায় আৰু মই কিবা এটা খাই লওঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাই আৰু এক্সাম চেণ্টাৰটো বহুত মজা জেগাত পৰিছে চাওকচোন বতাহ কিমান ভালকৈ দি আছে গছৰ তলত বহিছোঁ এজনৰ বাইকত আৰু এইফালে আছে নদী ওচৰতে সেইকাৰণে বতাহও মানে ঠাণ্ডা দি থাকে আৰু এইফালে বহুত মানুহ আছে আৰু ইয়াত লগৰো বহুত কেইটামান হৈ গ'ল 3-4 ঘণ্টাৰ ভিতৰতে পুৰা 4 ঘণ্টাৰ পিছত এক্সামটো শেষ হৈ গৈছে এতিয়া চব ওলাই আছে ধপাধপ কৰি পেলাই আৰু এইফালে লগৰো আহি গ'ল এক্সাম ফালিছে বোলে আৰু টমটম পাই গ'লোঁ এটা টমটমতে উঠি পেলাই গৈ আছোঁ এতিয়া চিৰাজুলি নামৰ জেগাটোত আৰু তাৰ পৰাই বাছত যাব লাগিব আৰু বাছটো পাই গৈছোঁ কিন্তু ট্ৰাফিক বহুতেই আছে আৰু মই ভাবিছোঁ যে ঠেলামাৰাতে মই নামিম আৰু লগৰো ঘৰ যাব বোলে ঠেলামাৰাত নামি পেলাই এতিয়া ফ্ৰেণ্ডো গ'ল গমিলিয়াই যাওঁ বোলে এতিয়া গৈ আছোঁ খুৰীৰ ঘৰত য'ত আমি মাটি কিনিছিলোঁ আপোনালোকক ভিডিঅ' বনাই দেখাইছিলোঁ তো তাতে গৈ আছোঁ অলপমান খোজকাঢ়ি পেলাই অলপমান যাব লাগে ঠেলামাৰা চেণ্টাৰৰ পৰা আমাৰ ট্ৰেইনাৰীৰ পৰা অলপমান আগত আহিলে এনেকুৱা এটা ৰাস্তা আছে ইয়াৰ পৰা ভিতৰত যাব লাগিব মেক্সিমাম 1 কিলোমিটাৰ সেই পুৰা লাষ্টতে পথাৰ য'ত পাম তো তাতে আছে আমাৰ ঘৰটো মানে খুৰীহঁতৰ ঘৰ আমিও তাতে বনাম আৰু কেইমাহ পিছত এইটো ৰাস্তাৰ পৰা ডাইৰেক্ট লাষ্টত আহি পেলাই এই তাত কেইটামান ঘৰ দেখা আছে যে সেইকেইটাই মানে সেইটোৱে ঘৰ হৈছে আমিও তাতে বনাম আৰু হাতত তেনেকৈ ট্ৰাইপড হেডফোন লৈ পেলাই গৈ আছোঁ পালোৱে সেইটোৱে হয় ঘৰ আৰু মই অলপমান আগৰ পৰা আহিছোঁ ইমান কেমেৰাটো ভাল নাই বাৰু দেখা নাপায় আৰু আমাৰতো মাটি এইটোৱে হয় ইয়াতে আমাৰ ঘৰ হ'ব ইয়াতে ঘৰ হ'ব আৰু মোৰ সপোনৰ ঘৰ আৰু
ইয়াতে অলপমান মাটি চাটি দিছে আৰু ইমান দেখা নাই বাৰু কেমেৰাটোৱে ভাল নাই কি দেখাম আপোনালোকক চ' ইয়াতে হ'ব আমাৰ ঘৰ